ছাৰ ছাৰ কি হৈছে? ছাৰ আজিও আপোনালোকৰ ভাল কথা এটা পাতিব লগা আছে। বহ। ছাৰ মানে ঐ গৰু, মাটিত নহয় বাইকত বহ। ছাৰ আপুনি এতিয়া কথাটো শুনিব দেই। ঐ, এই মাছ ৰাস্তাত মই তোৰ কথা শুনিম, থানাত বল তাত শুনিম। কিন্তু লাহে লাহে চলাব, স্পণ্ডলাইটিছৰ প্ৰব্লেম আছে। বলক। ছাৰ এতিয়া কথাটো কওঁ। ক। ছাৰ আপুনি নেহা কক্কৰক চিনি পায়? ছিংগাৰ অঁ জানো, ভাল গাই তাই। এই ভাল গাই মানে তাৰ ব্যৱহাৰ পাতি একে চব ফালৰ পৰা ভাল নহয়। তোৰ ৰিলেটিভৰ নেকি? ছাৰে যে ধেমালি কিছুমান কয় আৰু দেই, কেনেকৈ হ'বনো বাৰু? আচল কথাটো ক। ছাৰ এই নেহা নামটোৰ লগত মোৰ কিবা ৰাহি যোৱা নাহা হৈছে। কথাটো ক ভালকৈ। এই নেহা কক্কৰক বোলে আদিত্য নাৰায়ণে বিয়া পাতিব হয়নে? মানে ইণ্ডিয়ান আইডলৰ ছেটত উদিত নাৰায়ণ আৰু তেওঁৰ পত্নী আহি প্ৰস্তাৱটো দিলে নিজৰ বুলি। এতিয়া কথাটো সঁচা জানো? চৰ চিনি পাৱ? মোক মোক কৈছে। প্ৰশ্ন নকৰিবি, ওলাচোন ইমিডিয়েট ওলা যা। কক্কৰ ভকল চোন। টোপনি ক্ষতি কৰি কৰি চেহেৰাবিলাক বেয়া হৈ গৈছে আৰু শেষ কৰি দিলে এই কৃষ্ণ কমল খাটনিয়াৰে মোক। এইটোৱে আকৌ পানীলৈ আহি পালেই নেকি? আজি এডালক দিমহে মই। ছাৰ ছাৰ চা দুৱাৰ চোৱা কেনেকৈ খুলি মানুহ নাই দেখিছ? সেইকাৰণে বিয়া পাতিবলৈ কৈ দেখোঁ। ছাৰ 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 কি হ'ল? গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। ৰাতিপুৱা আহিলি যে? খবৰ এটা কৰিবলৈ আহিলোঁ নিজৰ বুলি। কি খবৰ? আপুনি মানে নতুনকৈ ভাড়াঘৰটো লৈছেতো, অহাও নাই, সেইকাৰণে আহিলোঁ আৰু। বাকী এইটো ৰাখি দিয়কচোন। সেইটো কি? মানে নতুনকৈ ভাড়াঘৰ লৈছে, খালী হাতে আহিবলৈ বেয়া লাগে যে। সেইকাৰণে বিস্কুটৰ পেকেট লৈ আহিছ? জাগাত ধৰিছে ছাৰ, ৰাখি দিয়ক। এই ৰৈ আছ যে খা। ছাৰ ঘপককৈ আইডিয়া এটা মনলৈ আহি গ'ল। কি আইডিয়া? পাৰ্টি চলোৱাৰ পাৰ্মিশ্যনটো দিবনে নিজৰ বুলি? ৰাকেশ, মূৰটো গৰম কিয় কৰি আছ? নকৰোঁ ছাৰ, মই এই কেম্পাছতে আপোনাক শান্তি নিদিম নিজৰ বুলি ক'লোঁ। কেনেকে? মানে ছাৰ এই গোটেই কেম্পাছৰ মানুহবিলাকে হুলস্থুল কৰি আপোনাৰ মাথাটো গৰম কৰি থাকেনে নাই কওকচোন? থাকে। মই সেইবিলাক বন্ধ কৰি দিম। চাৰিওফালে আপোনাৰ শান্তিয়ে শান্তি পাব। কেনেকে? এতিয়া চাওক, চাব দেই। হ'ব ইয়াতে বহি পেলাই ক'ম। এতিয়া শুনিব দেই।